সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষানীতিৰ আধাৰত বৰমা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰায় 130গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধিত কৰা হৈছে, সম্বৰ্ধনা জনোৱা হৈছে। ইয়াৰ লগতে আমি বৰমা অঞ্চলৰ 5গৰাকী বিশিষ্ট ব্যক্তি, খেলুৱৈ নৰ্থ ইষ্ট গেমছত ভাগ লৈ সোণৰ পদক বুটলিবলৈ সক্ষম হোৱা এগৰাকী ছাত্ৰী, বড়ো সাহিত্য গল্প উপন্যাসত একাডেমি বঁটাপ্ৰাপ্ত দেৱবাস ছাৰ, ৰশ্মি চৌধুৰী বাইদেউ, অসম লোকসেৱা আয়োগৰ উত্তীৰ্ণ হোৱা দুগৰাকী, এগৰাকী বজাৰৰ ভাৰ্জিল কলিতা আৰু আনগৰাকী জুলুকিৰ মৃগাংক দাস। এখেতসকলক আমি আজি বৰমা আঞ্চলিক ছাত্ৰ সন্থাই সম্বৰ্ধনা জনাইছোঁ। এইকাৰণে জনাইছোঁ যে বৰমা অঞ্চলৰ যি শৈক্ষিক পৰিৱেশ, তাৰ লগত সাংস্কৃতিক পৰিৱেশ বা খেলুৱৈ পৰিৱেশ, এই সকলোবোৰ পৰিৱেশৰ এটা মানদণ্ড উন্নত পথত আগবঢ়াই লৈ আহিছে, লগতে বৰমা অঞ্চলৰ গৌৰৱ কঢ়িয়াই আনিছে। বৰমা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰে আমি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ মাৰ্ক, ডিষ্টিংশ্যন আৰু বিশেষ স্থান পাবলৈ সক্ষম হয়, সেইসকল ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধিত কৰোঁ। সম্বৰ্ধিতৰ লক্ষ্য আমাৰ এইটোৱে যে এইসকল ছাত্ৰ ছাত্ৰীৰ পৰাই ইয়াৰ পিছত যিসকল ছাত্ৰ ছাত্ৰীয়ে আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা বা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেখেতসকলে উৎসাহ পায়, তেখেতসকলে যাতে ইয়াতকৈ অধিক ভাল ফল দেখুৱাই বৰমাৰ গৌৰৱ কৰিব আনিব পাৰে, তাৰ বাবে শৈক্ষিক পৰিৱেশটো যাতে মানদণ্ড উন্নত কৰিব পাৰে, তাৰ বাবে আমি বৰমা আঞ্চলিক ছাত্ৰ সন্থাই সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষানীতিৰ আধাৰত প্ৰতি বছৰে 150গৰাকীৰ পৰা আৰম্ভ কৰি আজি প্ৰায় 130গৰাকী ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জনাইছোঁ। অকল 130গৰাকীয়ে নহয়, যদি আমাৰ ইয়াত বৰমা অঞ্চলত 200ৰো অধিক হয়, 300ৰো অধিক হয়, সমূহ ছাত্ৰ ছাত্ৰীকে আমি সম্বৰ্ধনা জনোৱাৰ বাবে প্ৰস্তুত আছোঁ। আৰু সেয়ে আমি শৈক্ষিক পৰিৱেশটো উন্নত কৰাৰ বাবদ আমি যিকোনো সমস্যাৰ সন্মুখীন হৈ শৈক্ষিক পৰিৱেশটো উন্নত মানদণ্ডৰ ক্ষেত্ৰত আমি যিকোনো সমস্যাৰ ক্ষেত্ৰত মোকাবিলা কৰিম। আৰু লগতে শিক্ষা অনুষ্ঠানসমূহৰ শিক্ষাগুৰুসকলক এটা অনুৰোধ যে শৈক্ষিক মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰত যাতে আপোনালোকে শিক্ষা অনুষ্ঠানৰ যিসকল ছাত্ৰ ছাত্ৰী আছে সেইসকল ছাত্ৰ ছাত্ৰীক অধিক ইয়াতকৈ ভাল ধৰণে গুৰুত্ব দি ইয়াতকৈ ভাল ধৰণৰ তাৰমানে যে ষ্টাৰ মাৰ্ক পোৱা ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংশ্যন পোৱাৰ সক্ষমতা পায়, তাৰ বাবে প্ৰস্তুত কৰি ল'ব বুলি আমি আশাবাদী। চাওক, এতিয়া এই চৰকাৰখনৰ ক্ষেত্ৰত ক'বলৈ গ'লে এই চৰকাৰখনে এনেকুৱা এটা ৰাজনীতিত তাৰমানে কৰি আছে যি চৰকাৰী শিক্ষানুষ্ঠান ধ্বংস কৰি প্ৰাইভেট শিক্ষানুষ্ঠানৰ কেনেকৈ তাৰমানে সফল কৰিব পাৰি, অৰ্থাৎ যে এই যে চৰকাৰী শিক্ষানুষ্ঠান ধ্বংস কৰা ষড়যন্ত্ৰ কৰিছে, চৰকাৰী শিক্ষানুষ্ঠান ধ্বংস কৰা ষড়যন্ত্ৰ এটাই কাৰণ যে যিবোৰ মিনিষ্টাৰ আছে বা মন্ত্ৰী আছে তেখেতসকলে প্ৰত্যেকৰ নিজৰ ভাই বা নিজৰ ভনী বা নিজৰ ৱাইফৰ জৰিয়তে ব্যক্তিগত শিক্ষানুষ্ঠান আৰম্ভণি দি আছে বা ব্যক্তিগত শিক্ষানুষ্ঠান চলাই আছে। গতিকে তেখেতসকলৰ মুনাফা ক'ত আদায় হ'ব? যদি চৰকাৰী শিক্ষানুষ্ঠান বন্ধ নকৰে তেখেতসকলে ব্যক্তিগত অনুষ্ঠান ক'ত মুনাফা আদায় হ'ব? সেইকাৰণে নিজৰ পকেটৰ মুনাফা আদায় কৰাৰ কাৰণে এইখন চৰকাৰে অসমৰ চৰকাৰী শিক্ষানুষ্ঠান ধ্বংস কৰা ষড়যন্ত্ৰত নামিছে। যে একত্ৰীকৰণৰ ওপৰত আমি এটা কথা কি, একত্ৰীকৰণৰ শৈক্ষিক দিশটো আমি সদায় শৈক্ষিক দিশটো মানদণ্ড উন্নত কৰিব লাগে। সেই ক্ষেত্ৰত একত্ৰীকৰণৰ ক্ষেত্ৰত আমি সদায় সজাগ হৈ আছোঁ, সদায় কৈ আছোঁ। আৰু সদৌ অসম ছাত্ৰ সন্থাই যিকোনো সময়ত যিকোনো মুহূৰ্তত বিভিন্ন দিশত আজি যিটো একত্ৰীকৰণ তেখেতসকলে কৰাৰ ষড়যন্ত্ৰত তাত হেৰি কৰিছে, একত্ৰীকৰণ কৰক, ক'ত কৰক, যে যিখন শিক্ষানুষ্ঠানত শিক্ষাৰ মানদণ্ড উন্নত সেইখন শিক্ষানুষ্ঠানত নতুনকৈ ছাত্ৰ ছাত্ৰী আনি সোমাই দিয়ক, কিন্তু এখন শিক্ষানুষ্ঠানৰ পৰা আনি এখন শিক্ষানুষ্ঠান আনি সোমাই দিয়াৰ যুক্তি নাই। সেইখন শিক্ষানুষ্ঠানত নতুন ছাত্ৰ ছাত্ৰী আনি অন্তৰ্ভুক্ত কৰক, ছাত্ৰ ছাত্ৰীক এনেকুৱা ধৰণে প্ৰচেছ কৰক যে সেই ছাত্ৰ ছাত্ৰী প্ৰাইভেট যাব আৰু চৰকাৰী শিক্ষানুষ্ঠানত এই অন্তৰ্ভুক্ত হ'ব পাৰে। গতিকে সেইখিনি নকৰি তেখেতে একত্ৰীকৰণ কৰিব। কেনেকুৱা কৰিব যে 3-4খন শিক্ষানুষ্ঠান ভাঙি এখন শিক্ষানুষ্ঠান গঠন কৰিব। তাৰমানে নিজৰ য'তে যিকোনো ছাইডত চাব গ'লে আপোনালোকে এটা বস্তু লক্ষ্য কৰিব পাৰিব যে নিজৰ পকেটৰ মুনাফা আদায় কৰাৰ কাৰণে চৰকাৰখনে যিকোনো প্ৰচেছত প্ৰচেষ্টা চলাই আছে। डिजिटेल बड' निउसनिफ्राय गासैखौबो खुलुमनाय आरो बरायनाय बावहरनाय जाबाय। मदद आरो हेफाजाबनि नोजोरजों नोंथांमोननि सेराव दं डिजिटेल बड' निउस वेब पर्टेल। सुखु दुखुनि समाव, खैदां खैफोदनि समाव नोंथांमोननि राव जानानै ओंखारबोयो डिजिटेल बड' निउस। खौरां दैथायहरनो आरो जोंजों थोंजोङै फोनांजाबनो थाखाय
जानबुं नं 6901559919 उदां आरो सैथो खौरां फोसावनायनि थांखिजों नोंथांमोननि सेराव दं डिजिटेल बड' निउज।